নমস্কাৰ, মই আপোনালোকৰ সন্মুখত ৰুহানী তাছমিন, জাতীয় একাডেমীৰ অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰী। মই বীৰগাথাৰ বিষয় হিচাপে বাছি লৈছো কনকলতা বৰুৱাৰ সাহসিকতা। এসময়ৰ কথা। অসমৰ সেউজীয়া পৰ্বতৰ মাজত গহপুৰ নামৰ এখন সৰু গাঁৱত জন্ম হৈছিল এজন সাহসী কন্যা কনকলতা বৰুৱাৰ। সাধাৰণ গৃহিণী সুলভ কন্যা হলেও তেওঁৰ মনত জ্বলি উঠিছিল স্বাধীনতাৰ জুই। চন আছিল 1942। ভাৰত छोड़ो আন্দোলনৰ ধ্বনিৰে দেশখন কঁপিছে। প্ৰতিটো গাঁও আৰু চহৰতে উঠিছে স্বাধীনতাৰ ধ্বনি, আৰু তাতেই কনকলতা কেৱল 17 বছৰ বয়সত সিদ্ধান্ত ললে দেশ মাতৃৰ সেৱা কৰিব, পতাকাখন উচুৱাই ধৰিব আৰু স্বাধীনতাৰ বাণী কঢ়িয়াই আনিব। এদিন পুৱা সূৰ্য উঠাৰ লগে লগে কনকলতাই হাতে লৈ তিৰংগা পতাকা পদযাত্ৰা আৰম্ভ কৰিলে। গহপুৰ আৰক্ষী চকীৰ ফালে তেওঁৰ মুখত শ্লোগান বন্দে মাতৰম, জয় হিন্দ। ব্ৰিটিছে আগৰ পৰা সাক্ষ্য দিলে থবা নচলে গুলি কৰিম, কিন্তু কনকলতাই থামিলেনে? তেওঁ দৃঢ় কণ্ঠৰে কলে, এই পতাকাটো আমাৰ স্বাভিযান, আমাৰ আত্মা, মই এইটো নামিব নিদিওঁ। বন্দুকৰ গুলী বাজিল, এখন গুলী আহি কনকলতাৰ বুকুত গল। তেওঁ মাটিত পৰি থাকিল, কিন্তু পতাকাখন আকাশত উৰি ৰল। তেওঁৰ দেহ পৰিল, কিন্তু স্বাধীনতাৰ চেতনা আকাশলৈ উঠি গল। কনকলতা বৰুৱাক অসমে বীৰবালা বুলি মানে, যিয়ে কৈছিল বয়সে নহয় সাহসী মানুহক বীৰ বনায়। চলো আমি সেই কন্যাজনীৰ আগত মূৰ নত কৰো, যিয়ে নিজৰ প্ৰাণ দি দেশৰ মান ৰক্ষা কৰিছিল। জয় হিন্দ, জয় অসম।